হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, যাক আমি CM-AAA বুলি জনা যায়। তাতে আপোনালোকে 2 লাখ টকাকৈ লোন পাব বুলি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ছাৰে। তাৰপিছত ছাবমিশ্যনো হৈ গৈছে ইতিমধ্যে। এতিয়ালৈকে ছাবমিশ্যন ক্লজ কৰি দিছে, আপোনালোকে ছাবমিশ্যন কৰিব নোৱাৰিব। আৰু তাৰপিছত আপোনালোকক ইয়াতে এডমিট কাৰ্ড ডাউনলোড কৰিব। তাৰপিছত আপোনালোকক ইণ্টাৰভিউ লোৱা হ'ব। ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে এই 2 লাখ টকা লোনটো আপোনালোকে পাব পাৰিব। এতিয়া আপোনালোকে ইণ্টাৰভিউ সময়ত কি ডকুমেণ্টছ লৈ যাব লাগিব। নিজৰ আপোনালোকৰ অৰিজিনেল কপিসমূহ, অৰিজিনেল চাৰ্টিফিকেটসমূহ আপোনালোকে লৈ যাব। অৰিজিনেলৰ লগতে আপোনালোকে এডমিট কাৰ্ডটো লৈ যাব। তাৰপিছত আপোনালোকৰ একনলেজমেণ্ট চাৰ্টিফিকেটখন লৈ যাব, কাৰণ একনলেজমেণ্ট চাৰ্টিফিকেট তাতে লাগিব পাৰিব। সেইকাৰণে আপোনালোকে একনলেজমেণ্টখনো আপোনালোকে প্ৰিণ্ট আউট কৰি ওলাই লৈ যাব। অৰিজিনেল ডকুমেণ্টৰ সৈতে আপোনালোকে এটা জিৰক্স কপিও লৈ যাব, যিহেতু আপোনালোকক তাতে লাগিব পাৰে। সেইকাৰণে আপোনালোকে জিৰক্স কপিও লৈ যাব লাগিব। লৈ যোৱাৰ পিছত আপোনালোকক তাতে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ডকুমেণ্টসমূহ হৈছে আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক পাছবুক, আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট, ক্লাছ 10, ক্লাছ 12 আপুনি যি পাছ কৰিছে তাৰ চব আপোনালোকৰ অৰিজিনেল কপি আৰু জিৰক্স কপি আপোনালোকে লৈ যাব লাগিব। এতিয়া আপোনালোকক ইণ্টাৰভিউত কি প্ৰশ্ন সোধা হ'ব। আপোনালোকক প্ৰশ্ন এইটোৱে সোধা হ'ব যে আপোনালোকে কিহৰ কাৰণে এই লোনটো লৈছিলে। আপোনালোকে যদি কিবা ব্যৱসায়ৰ কাৰণে লৈছে, কি ব্যৱসায়ৰ কাৰণে লৈছিলে সেই বিষয়ে আপোনালোকক সোধা হ'ব। তাৰপিছত আপোনালোকক এই সোধাৰ পিছত আপোনালোকে যদি পাছ কৰে, তেতিয়াহ'লে আপোনালোকৰ লোনসমূহ এপ্ৰুভ কৰি দিয়া হ'ব। এপ্ৰুভ কৰাৰ পিছত আপোনালোকৰ বেংক একাউণ্টছত ডিটেইলছ দিয়া হ'ব। এইখিনি কিবা ইনফৰমেশ্যন আহিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে, ধন্যবাদ।